ভিডিঅ'টো অৰ্থাৎ পাৰ্ট 4ত আমি আলোচনা কৰিছিলোঁ ৰোধ নিৰ্ভৰ কৰা কাৰক আৰু ৰোধকতাৰ বিষয়ে। এতিয়া এইটো ভিডিঅ'ত আমি আলোচনা কৰিম উদাহৰণ 12.3, 12.4, 12.5, 12.6 209 পৃষ্ঠাৰ প্ৰশ্নাৱলী আৰু ৰোধক প্ৰণালীৰ ৰোধৰ বিষয়ে বহলাই আলোচনা কৰিম। উদাহৰণ 12.3 220 ভোল্ট উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ ল'ব যদি বাল্বৰ তাৰৰ ৰোধ 12 ওহম হয়। বি নম্বৰটো আমি পিছত গৈ আছোঁ। আমি এ নম্বৰটো চাওঁ। এ নম্বৰত কৈছে ভি ইজ ইকুৱেল টু 220 ভোল্ট আৰু ৰোধ হৈছে আৰ ইজ ইকুৱেল টু 1200 ওহম। আমি কি পাইছোঁ? আমি এটা সমীকৰণ পাইছিলোঁ ভি ইজ ইকুৱেল টু আই আৰ। ইয়াৰ পৰা আমি আৰ ইজ ইকুৱেল টু ভি বাই আই উলিয়াব পাৰি, আই ইজ ইকুৱেল টু ভি বাই আৰ উলিয়াব পাৰি। এতিয়া আমাৰ কি উলিয়াব লাগে? আই মানে কি? প্ৰবাহ। I is equal to V by R is equal to কিমান হ'ব? 220 by 1200। এতিয়া আমি ইয়াত কি কৰিব পাৰোঁ? 0 0 কাটি দিলোঁ, 2 দি 11 বাৰ, 2 দি 60 বাৰ। তাৰ মানে ইয়াত কিমান হৈ আছে? 11 by 60। 11 by 60 এইটো ভোল্ট আৰু এইটো ওহম। ভোল্ট বাই ওহম হ'লে কি হৈ যায়? এম্পিয়াৰ ইজ ইকুৱেল টু 60 দি 11ত নাযায়, দশমিক এটা দিলোঁ, কি হ'ল? 110। একবাৰ যাব, থাকিব কিমান? 110ৰ পৰা 60 গ'লে 50, 50ত নাযায় আৰু এটা শূন্য দিলে 500, কিবাৰ যাব? 6 8 গুণে 48, 480, 8 বাৰ যাব। আমি এইটো লিখি দিব পাৰোঁ 0.18 এম্পিয়াৰ। এতিয়া বি নম্বৰত কি কৈছে? যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰোধ 100 ওহম তেন্তে ই 220 ভোল্ট উৎসৰ পৰা কিমান প্ৰবাহ ল'ব? বি নম্বৰত কি কৈছে? আৰ ইজ ইকুৱেল টু 100 ওহম আৰু ভি ইজ ইকুৱেল টু কিমান কৈছে? 220 ভোল্ট। 220 ভোল্ট। এতেকে আগৰটোৰ নিচিনাই আই ইজ ইকুৱেল টু ভি বাই আৰ। 220 বাই 100। 0 0 কাটি দিলোঁ দশমিকৰ কাৰণে, 10ৰ কাৰণে এক ঘৰ দশমিক হ'ব 2.2 এম্পিয়াৰ। আমাৰ এই দুটা প্ৰশ্নৰ সমাধান হৈ গ'ল। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ। উদাহৰণ 12.4 এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱ ভেদ 6 ভোল্ট 60 ভোল্ট আৰু ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে। বিভৱ ভেদ 120 ভোল্টলৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব? এতিয়া ইয়াত কি কৈছে? বিভৱ ভেদ ভি ইজ ইকুৱেল টু 60 ভোল্ট বিভৱ ভেদ আৰু প্ৰবাহ আই ইজ ইকুৱেল টু 4 এম্পিয়াৰ। 4 এম্পিয়াৰ প্ৰবাহ লয় আহৰণ কৰে। তেন্তে ইয়াত আমি কি উলিয়াব লাগিব? আৰ। এইটো আমি ভি বাই আই আৰৰ পৰা আৰ ইজ ইকুৱেল টু ভি বাই আই পাওঁ। এতেকে আৰ ইজ ইকুৱেল টু ভি বাই আই ইজ ইকুৱেল টু 60 ভোল্ট বাই 4 এম্পিয়াৰ ইজ ইকুৱেল টু 15 ওহম। এতিয়া কি কৈছে? ভি ইজ ইকুৱেল টু বিভৱ ভেদ 120 ভোল্টলৈ বঢ়ালে ই কিমান প্ৰবাহ ল'ব? বিভৱ ভেদ ভি ইজ ইকুৱেল টু 120 ভোল্ট। বিভৱ ভেদ বাঢ়ে কমে, ইয়াৰ লগত প্ৰবাহৰ পৰিৱৰ্তন হয়। ৰোধৰ মানটোতো একেই থাকে, আমি এইটো জানো। এইটো ভি2 বুলি দিওঁ। এতেকে প্ৰবাহ I2 ইজ ইকুৱেল টু কিমান? আই ইজ ইকুৱেল টু কিমান পাইছিলোঁ? ভি বাই আৰ, হয়নে? এতিয়া আমি ভি2 বাই আৰ উলিয়াম ইজ ইকুৱেল টু কিমান হ'ব? ভি2 হৈছে কিমান? 120 বাই আৰ হৈছে 15। এইটো ভোল্ট, এইটো ওহম ইজ ইকুৱেল টু কিমান হ'ব? 15 দিছে, কেইবাৰ যাব? 8 15 গুণে 20, ইমান এম্পিয়াৰ। এতেকে হিটাৰটোৱে কি হ'ব? 8 এম্পিয়াৰ প্ৰবাহ ল'ব। আমাৰ আনচাৰ এইটো 12.4ৰ আনচাৰ সমাধান হৈ গ'ল। উদাহৰণ 12.5 পেজ 208 20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26 ওহম।
যদি তাঁৰডালৰ ব্যাস 0.3 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুবিধৰ ৰোধকতা কিমান হ'ব ইয়াত দৈৰ্ঘ্যটো কিমান কৈছে 1 মিটাৰ L = 1 মিটাৰ R = √26 ওম বুলি কৈছে তাৰ পিছত ব্যাস 0.3 মিলিমিটাৰ এতিয়া ব্যাস দিয়া আছে আমি প্ৰস্থচ্ছেদৰ কালি উলিয়াওতে তাৰ মানে এটা বৃত্তৰ কালি উলিয়াব বৃত্তৰ কালি যেতিয়া উলিয়াবলৈ যাম আমাৰ ব্যাসাৰ্ধ লাগিব ব্যাসাৰ্ধ R = 2 দিয়ে আকৰণ কৰে 15 মিলিমিটাৰ 0.15 মিলিমিটাৰ এইটো 15/100 2 গড় দশমিক উঠাইছো 100 মিলিমিটাৰত আছে 10 দি হৰণ কৰিছো সেন্টিমিটাৰত গ'ল 100 দি হৰণ কৰিছো মিটাৰত গ'ল 15 × 10⁻⁵ মিটাৰ এতেকে প্ৰস্থচ্ছেদৰ কালি কি হ'ব পাই r² আমি এতিয়া পাই r² এই পাই r² পৰা আমি কি পাও পাইৰ মান 3.14 * r² কিমান হ'ব 15 × 10⁻⁵ হোল স্কয়াৰ আমি এইটো হোল স্কয়াৰ কৰিম এতিয়া হোল স্কয়াৰ কৰিলে আৰু ইয়াৰ লগত পূৰণ হ'ব আমাৰ মানটো ওলাই ইয়াত 3.14 15 বৰ্গ 225 10⁻⁵ * 2 10⁻⁻10 এতিয়া আমি 225 4 গুণে আমি কিমান পাম 900 থাকিব 90 225 1 গুণে 225 আৰু 90 315 5 উকুলিল 31 225 3 গুণে 675 আৰু 31 706 706 এতিয়া দশমিকটো 2 গড় ইফালে আনিলো আমাৰ কি পূৰণ হ'ব 10² 2 - 10 - 8 হ'ব 7.065 * 10⁻⁻8 এতিয়া আমি কি কৰিব লাগিব আমাৰ কি উলিয়াব দিছে ৰৰ মান আমি এটা সূত্ৰ পাইছিলো R = ρ * L/A এতিয়া ৰটো ইয়াত ৰাখি L ইফালে আনিলো হৰণ হ'ব এটো গৈ পূৰণ হ'ব মানে ρ = RA/L আমি এটো পাম RA/L ρ = RA/L R ৰ মান 26 পাতিলো প্ৰস্থচ্ছেদৰ কালি 7.065 * 10⁻⁸ পাইছো আমি এটো পাতিলো তাৰ পিছত আছে L ৰ মানটো 1 মিটাৰ গতিকে আমি ইয়াত 1 পাতি দিলো 1 পাতি দিয়াৰ পিছত আমি কি কৰিলো 26 5 গুণে 26 5 গুণে 130 0 উকলিল 13 26 6 গুণে 156 আৰু 13 169 9 উকলিল 16 26 0 গুণে 0 আৰু 16 16 6 উকলিল 1 26 7 গুণে 182 আৰু 1 83 183 3 গড় দশমিক আছে আমি ইয়াত 3 গড় দশমিক দি দিলো 3 গড় দশমিক দিয়াৰ পিছত আমি 2 গড় ইফালে আনিলে * 10² হ'ব 2 - 8 - 6 হ'ব 1.83690 * 10⁻⁶ হৈ গ'ল এতিয়া ইয়াৰ ৰোধকতা হ'ল ইমান ওম মিটাৰ ধাতুবিধৰ ৰোধকতা কিমান হ'ল 1.84 * 10⁻⁶ ওম মিটাৰ ধাতুটোৰ নাম হ'ল কি মেংগানিজ আমি আমাৰ এই প্ৰশ্নটোৰ সমাধান এইখিনিয়ে আমাৰ সমাধান কৰা হৈ গ'ল ইয়াত কি কৈছে L দৈৰ্ঘ্যৰ এইটো কিমান হ'ব এইটো উদাহৰণ হ'ব 12.6 L দৈৰ্ঘ্যৰ আৰু একালিৰ প্ৰস্থচ্ছেদৰ তাঁৰডালৰ ৰোধ R অন্য এডাল L/2 আৰু 2a প্ৰস্থকালি তাৰ মানে R1 = কিমান 4 ওম আমি এইটো পালো তাৰ পিছত আমি ইয়াত কি R = কিমান ρ * L/A গতিকে আমি ইয়াত বহাই দিও ρ * L/A = 4 এতিয়া আমি ৰটো বাওফালে ৰাখি সেইখিনি সোঁফালে লৈ যাম কি হ'ব 4a/L এতিয়া দ্বিতীয় ক্ষেত্ৰত দ্বিতীয় তাৰৰ কি হ'ব R2 = কি হ'ব ρ * L টো কি কৈছে L/2 আৰু প্ৰস্থচ্ছেদৰ কালি কি কৈছে 2 দুইটো তলত আহি যাব 2 2 গুণে 4 এটো আমি ৰৰ মানটো বহাই দিও 4a/L L ওপৰত হ'ব তলত কি হ'ব 2 2 গুণে 4 4a এতিয়া L যাবগৈ 4a যাবগৈ = 1 ওম তাৰ মানে দ্বিতীয় তাঁৰডালৰ ৰোধ কিমান হ'ব 1 ওম
আমাৰ এইটো প্ৰশ্নৰো সমাধান হৈ গ'ল। 9 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন, পৰিবাহীৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰটো হ'ল পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকবোৰ হ'ল পৰিবাহী তাৰৰ দৈৰ্ঘ্য, বি পৰিবাহী তাৰৰ প্ৰস্থচ্ছেদৰ কালি, চি পৰিবাহী পদাৰ্থৰ প্ৰকৃতি। এই তিনিটা কাৰকৰ ওপৰত পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে। 9 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন নং 2, একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয়? শকত তাঁৰডালৰ মাজেৰে বেছি প্ৰবাহ চালিত হয়। আমি জানো ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। ক্ষীণ তাৰতকৈ শকত তাৰৰ প্ৰস্থচ্ছেদৰ কালি বেছি, গতিকে শকত তাৰৰ ৰোধ কম হ'ব আৰু প্ৰবাহ বেছি চালিত হ'ব। 9 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ 3 নং প্ৰশ্ন, ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব? ওমৰ সূত্ৰ মতে বিভৱভেদ প্ৰবাহৰ সমানুপাতিক, গতিকে বিভৱভেদৰ মান আধালৈ কমোৱাৰ লগে লগে প্ৰবাহৰ মান আগৰ মানৰ আধা হৈ পৰিব। 9 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন 4, পাওৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়? উত্তৰটো হ'ল পাওৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী সংকৰ ধাতুৰে গঢ়ে। সংকৰ ধাতুৰ ৰোধৰ মান ইয়াৰ গঠনকাৰী ধাতুতকৈ উচ্চ হয়। কিতাপত দিয়া ৰোধকতাৰ তালিকাৰ পৰা আমি এই কথাটো গম পাইছোঁই, সাধাৰণ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধকতাৰ মান উচ্চ। ইয়াৰ জাৰণ নঘটে, অৰ্থাৎ এই সংকৰ ধাতুবিলাকে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে, সেয়ে ইয়াৰ জাৰণ নঘটে। উচ্চ উষ্ণতাটো ই দৃঢ়, অৰ্থাৎ ইহঁত কঠিন হৈ থাকে। 9 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ পঞ্চমটো প্ৰশ্ন, তালিকাত 12.2 দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। লো আৰু পাৰাৰ ভিতৰত কোনটো আটাইতকৈ ভাল পৰিবাহী? লোৰ ৰোধকতা 10 × 10⁻⁸ ওম মিটাৰ আৰু পাৰাৰ ৰোধকতা 94 × 10⁻⁸ ওম মিটাৰ। লো আৰু পাৰাৰ তুলনা কৰিলে দেখা যায় যে লোৰ ৰোধকতাৰ মান কম, গতিকে লো পাৰাতকৈ ভাল পৰিবাহী। 2 নম্বৰ প্ৰশ্নটো হ'ল কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী? তালিকাৰ পৰা দেখা যায় যে ৰূপৰ ৰোধকতাৰ মান আটাইতকৈ কম, 1.6 × 10⁻⁸ ওম মিটাৰ, গতিকে ৰূপ আটাইতকৈ ভাল পৰিবাহী। ৰোধক প্ৰণালীৰ ৰোধ। আমি এতিয়া আলোচনা কৰিম ৰোধক প্ৰণালীৰ ৰোধ। বৰ্তনীত ৰোধবিলাক কেনেকৈ সংযোগ কৰা হয়। বৰ্তনীত ৰোধবিলাকৰ সংযোগ ইয়াত চিত্ৰত দেখুৱাইছোঁ। এইটো R1 এটা ৰোধ, ইয়াৰ প্ৰান্ত ইটোৰ মূৰ, ইয়াৰ প্ৰান্তটো ইটোৰ মূৰ, ইয়াৰ প্ৰান্তটো ধনাত্মক, ইয়াৰ মূৰটো ধনাত্মক, ইয়াৰ প্ৰান্তটো ঋণাত্মক মেৰুৰ লগত এটা এমিটাৰৰ সৈতে এটা প্লাগ চাবি আৰু এটা বেটাৰীৰ সৈতে সংযোগ কৰিছে। এইটো ক'ব কি শ্ৰেণীবদ্ধ সজ্জা এটাৰ পৰা আনটোলৈ। তাৰপিছত এইটো তিনিওটাৰ প্ৰান্ত এফালে, তিনিওটাৰ মূৰ এফালে, তিনিওটাৰ প্ৰান্ত এফালে। মূৰ তিনিটা ধনাত্মক মেৰুৰ ফালে সংযোগ কৰিছে, প্ৰান্ত তিনিটা ঋণাত্মকৰ ফালে সংযোগ কৰি সমান্তৰাল সজ্জা বুলি কোৱা হয়। আৰু এক ধৰণৰ সজ্জা আছে, এইটো মিশ্ৰ সজ্জা, যিটো আমাৰ পাঠত বিশেষ আলোচনা নাই, অকল সমস্যা সমাধান কৰিবলৈহে দিছে। ইয়াৰ ওপৰত ভিত্তি কৰি বহল ভিত্তিত আলোচনা নাই, গতিকে আমি ৰোধক প্ৰণালীৰ ৰোধটো দুই ধৰণে সংযোগ কৰা বুলি ক'ম, শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা। এই বিষয়ে আমি এতিয়া বহলাই আলোচনা কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'বোৰ যিমান পাৰা শ্বেয়াৰ কৰা। ইয়াৰ পিছৰ খণ্ড অৰ্থাৎ পাৰ্ট 6ত ৰোধৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।